এমচিএইচৰ এবাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সাৰ্জিকেল ৱাৰ্ডৰ ভিতৰত চিপ লৈ থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে তাৰ পিছতেই কিন্তু চাঞ্চল্য পৰিৱেশে বিৰাজ কৰিছে এই ধৰণৰ ঘটনা সংঘটিত হৈছে এবাৰ এমচিএইচৰ ভিতৰত সাৰ্জিকেল ৱাৰ্ডত এই ধৰণৰ ঘটনা সংঘটিত হৈছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো পুনৰ ৰাজ্যত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা এবাৰ সাৰ্জিকেল ৱাৰ্ডৰ ভিতৰতে এজন লোক চিপ লৈ উলমি থকা অৱস্থাতে মৃতদেহ উদ্ধাৰ কৰা হৈছে আত্মহত্যা বুলি ধাৰণা কৰা হৈছে ব্যক্তিজন বিহাৰী কৰ্মকাৰ নামৰ লোকজন সাৰ্জিকেল ফেনৰ উলমি আত্মহত্যা কৰাৰ ঘটনা এটা পোহৰলৈ আহিছে বহু লোকে মন্তব্য কৰিছে যে সেইজন ৰোগী আৰু ৰোগীজনে আত্মহত্যা কৰিছে বুলি মন্তব্য কৰিছে বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 2 বজাত সংঘটিত হৈছে এই ধৰণৰ ঘটনা এটা উল্লেখ কৰিব লাগিব যে ৰোগী নাৰ্ছ আৰু চিকিৎসক ভৰ্তি থকা এটা বিভাগত কিদৰে এজন ৰোগীয়ে আত্মহত্যা কৰিবলৈ সুবিধা পালে ইয়াক লৈ কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ এতিয়া বিভিন্ন মহলে আঙুলি উঠাইছে আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো ডিব্ৰুগড় এমচিএইচত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সাৰ্জিকেল ৱাৰ্ডৰ ভিতৰতে এজন লোকে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে জানিব পৰা অনুসৰি সেই লোকজনে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে বহু লোকে সন্দেহ প্ৰকাশ কৰিছে যে সেইজন ৰোগী আৰু সেই ৰোগীজনে আত্মহত্যা কৰিছে কিন্তু এটা প্ৰশ্ন হৈছে যে ৰোগী নাৰ্ছ চিকিৎসক ভৰ্তি থকা এটা বিভাগত কিদৰে এজন ৰোগীয়ে এইদৰে আত্মহত্যা কৰিবলৈ সুবিধা পালে ইয়াক লৈ কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সচেতন মহলক এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কিয় অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ইয়াক লৈ এক হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছে আমি জনাই চেষ্টা কৰিছো অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ এতিয়া প্ৰশ্নৰ আঙুলি উঠিছে ডিব্ৰুগড় এমচিএইচত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সাৰ্জিকেল ৱাৰ্ডৰ ভিতৰতে এজন লোক চিপ লৈ উলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে আত্মহত্যা বুলি ধাৰণা কৰা হৈছে ব্যক্তিজনৰ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ এতিয়া প্ৰশ্নৰ আঙুলি উঠিছে এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো তেখেত অপাৰেশ্যনৰ কাৰণে আহিছিলে অলৰেডি অপাৰেশ্যন হৈ গৈছে পোষ্ট অপাৰেটিভ পেচেণ্ট তেওঁ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈছিলে আমাৰ ইউনিট 4 সাৰ্জিকেল ৱাৰ্ডত ভৰ্তি আছিলে সাধাৰণতে কি হয় বহু পেচেণ্টৰ পোষ্ট অপাৰেটিভ এটা সাইকোচিছ হয় অপাৰেশ্যনৰ পিছত এটা সাইকোচিছ হয় কিছুমানৰ প্ৰি অপাৰেটিভো হয় আমি সেই বুলিয়ে তেওঁ সন্দেহ কৰিছোঁ সেইখিনি সময়ত চিষ্টাৰ আৰু আমাৰ ডাক্তৰো তাত আছিল হঠাতে এটা পেচেণ্ট বেলেগ ৱাৰ্ডত চিৰিয়াছ হৈ যোৱাৰ কাৰণে তেওঁলোক তালৈ গ'ল বাকী আটাইকেইজন পেচেণ্ট তাত শুই আছিল সেইখিনি সময়তে সেই পেচেণ্টজনে দৰ্জাখন অফ কৰি দিলে বন্ধ কৰিলে যি সময়ত চিষ্টাৰ বেলেগত ইনজেকশ্যন দিবলৈ গ'ল সেই সময়তে তেওঁ এই কামটো কৰিলে কিন্তু এই পেচেণ্টজনৰ অলপ উশাহ নিশাহৰ কষ্ট আছিলে সেইকাৰণে আমি HDUত ৰাখিছিলোঁ কণ্টিনিউৱাছ অক্সিজেনো পাই আছিলে তেওঁ মাজতে অক্সিজেন অলপ কমি গৈছিলে মানে ভাললৈ আহিছিলে তেওঁক পাছদিনাখনে তালৈ চিফ্ট কৰাৰ কথা আছিল কি নাম তেওঁৰ নাম বিহাৰী কৰ্মকাৰ ক'ৰ হয় তেওঁ দুমদুমা চাহ চাহ বস্তি এলেকাৰ নেকি আজি কেইবাদিনো হ'ল ভৰ্তি হোৱা ঘটনাটো কালি ৰাতি হৈছে অপাৰেশ্যনৰ পিছত কোনোবা এজন ৰোগী এফালে বেলেগ এজন আপোনাৰ এটা কথা হৈছে কি যেতিয়া মানুহে এটা কাম কৰিম বুলি লয় আপুনি হেৰিয়ৰ লগতো কথা পাতিব চাইকেট্ৰি ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে যেতিয়া ইনহেৰেণ্ট এটা বস্তু সোমাই থাকে যে মই মৰিমেই আপুনি ঘৰবিলাকতো দেখিব যে মই মৰিমেই বা মই হেৰি কৰিম এনেকুৱা এটা পৰিৱেশ এটা পেচেণ্টৰ মূৰত বা ব্ৰেইনত সেইটো এটা ক্ৰিয়া কৰে সেই তেনেকুৱা এটা অৱস্থাত তেনেকুৱা ধৰণৰ পেচেণ্টটো তেনেকুৱা হ'ল বুলি আমি ভবা হৈছে তেওঁলোকে PM কৰা হৈছে আৰু গোটেই কথাখিনি তেওঁলোকৰ পৰিয়ালবৰ্গই গম পাইছে কাৰণ মই ভাবোঁ তেখেতৰ অলপ এলকহলিক আছিল নেকি তেনেকুৱা ধৰণৰ হ'ব পাৰে বহুত দিনৰ পৰা কনষ্টেণ্ট মানে ধৰি লওক তেনেকুৱা এটা আছিল তেনেকুৱা থাকিলে ব্ৰেইনৰ কিছুমান বস্তু যেনেকৈ কৰ্টেক্সটো ডিজেনেৰেট হয় গতিকে তেনেকুৱা এটা অৱস্থাত যিহেতু এটা